এনে কিছুমান মানুহ চাইছোঁ যিসকলে নেকি বেলেগৰ ভিডিঅ' চাই পেলাই বেলেগে টকা ইনকাম কৰি আছে ফেচবুকৰ পৰা। সেইকাৰণে সিহঁতে কি কৰে, ভিডিঅ' বনাই ভাল ভিডিঅ' বনাই পেলাই নিজৰ জাষ্ট ফেচবুক প্ৰফাইলত সিহঁতে আপলোড কৰি থাকে। চ' বন্ধুসকল, ইয়াৰ পৰা কেতিয়াও টকা ইনকাম কৰিব নোৱাৰি। চ' ফেচবুকৰ পৰা টকা ইনকাম কৰিবৰ কাৰণে প্ৰথমতে আপোনালোকে দুইটা ছিষ্টেম আছে। আপুনি প্ৰফাইলৰ পৰা টকা ইনকাম কৰিব পাৰে, লগতে পেজ ক্ৰিয়েট কৰি পেলাই পেজৰ পৰা আপুনি টকা ইনকাম কৰিব পাৰে। তো বন্ধুসকল, আপোনালোকে যদি ফেচবুক প্ৰফাইলত ভিডিঅ' আপলোড কৰি আছে তেতিয়াহ'লে ইয়াতে আপুনি ভিডিঅ' এনেকৈ আপলোড কৰি একো লাভ নাই। আপোনালোকে কি কৰিব, প্ৰথমতে আপোনাৰ চেনেলটো প্ৰফেশ্যনেল মোডতে আপুনি আগতে কনভাৰ্ট কৰি ল'ব আপোনাৰ ফেচবুক একাউণ্টটো, ঠিক আছে। আৰু 2 নম্বৰতে আপোনালোকে আৰু এটা ৰাস্তা আছে, আপোনালোকে ফেচবুক পেজ এটা ক্ৰিয়েট কৰিব পাৰে। এই ফেচবুকত পেজ ক্ৰিয়েট কৰি পেলাই আপোনালোকে তাৰ পৰা টকা আৰ্নিং কৰিব পাৰে। তাৰ লগতে আপোনালোকে এটা ছেটিং কৰিব লাগিব। এই ছেটিংটো যদি আপুনি নকৰে তেতিয়াহ'লে আপোনালোকে তাৰ পৰা টকা ইনকাম কৰিব নোৱাৰে আৰু ইয়াতে টকা ইনকাম কৰিব কাৰণে বহুত টাফ হৈ পৰে। তো এই ছেটিংটো কি আপোনালোকক মই দেখাই আছোঁ। যদিও আপোনালোকে পেজ ক্ৰিয়েট কৰি লৈছে বা আপোনাৰ যদি প্ৰফেশ্যনেল মোড কৰি লৈছে, যদিও আপোনালোকে যদি এই ছেটিংটো কৰা নাই তেতিয়াহ'লে ছেটিংটো কৰি ল'ব। তেতিয়াহ'লে বলক ছেটিংটো কি আপোনালোকক মই দেখাই আছোঁ। বন্ধুসকল, প্ৰথমতে আপুনি আপোনাৰ ফেচবুক পেজটো অপেন কৰি ল'ব, ঠিক আছে। তাৰপিছত আপোনালোকে এই ডাছবৰ্ডত ক্লিক কৰি দিব। ডাছবৰ্ডত ক্লিক কৰাৰ পিছত একদম তললৈ যাব, তলত গৈ ইয়াত এটা ছেটিং পাব, ছেটিংছত ক্লিক কৰিব। ছেটিংছত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে পেজ ছেটআপ বুলি এটা অপশ্যন পাব, ইয়াতে ক্লিক কৰিব। পেজ ছেটআপত ক্লিক কৰাৰ পিছত আপোনালোকে পেজ যিটো টাইপ আছে এইটোত ক্লিক কৰিব। এই পেজ টাইপত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে চাব আপোনাৰ বিজনেছ হৈ আছে নে ক্ৰিয়েটৰ হৈ আছে। যদি বিজনেছ হৈ আছে তেতিয়াহ'লে ক্ৰিয়েটৰ চিলেক্ট কৰিব।